নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল উইথ এনাডাৰ ভিডিঅ'। আজিৰ ভিডিঅ'টিৰ টপিক হৈছে ৱেইটেড এভাৰেজ বা ভাৰযুক্ত গড়, যিটো মই আগৰ ভিডিঅ'ত তোমালোকক প্ৰমিছ কৰিছিলোঁ। এতিয়া আমি অতি সহজ ভাষাত ৱেইটেড এভাৰেজ বা ভাৰযুক্ত গড় সেইটো শিকিম, আৰু লগতে শেষৰ ফালে আমি শিকিম কেইবাটাও QAQ টাইপৰ সম্ভাৱ্য কুৱেশ্যন। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিবলৈ সকলোকে অনুৰোধ জনালোঁ। তেতিয়াহ'লে পলম নকৰি ব'লা আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ৱেইটেড এভাৰেজ বা ভাৰযুক্ত গড়নো কি হয়, আমি এটা সাধাৰণ উদাহৰণেৰে বুজিবলৈ চেষ্টা কৰিম। তোমালোকে স্ক্ৰীনত দেখিবলৈ পাইছা এটা প্ৰশ্ন দিয়া আছে, এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ গণিতত প্ৰাপ্ত নম্বৰ এনে ধৰণৰ। 10 নম্বৰ পাইছে 5 জন ছাত্ৰ ছাত্ৰীয়ে, 15 নম্বৰ 20 জনে, 18 নম্বৰ 5 জনে, 22 নম্বৰ 10 জনে, 24 নম্বৰ 12 জনে, 15 নম্বৰ 2 জনে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ গড় নম্বৰ উলিয়াব লাগে। এতিয়া আমি দেখা পাইছো যে 10 নম্বৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5 জন। এই যে 5 জন ছাত্ৰ ছাত্ৰীয়ে 10 নম্বৰ পাইছে, এই 5টো হৈছে এই 10 নম্বৰৰ ভাৰ বা weight। এতিয়া সাধাৰণতে গড় উলিয়ালে আমি কি কৰিছিলো, এই নম্বৰবোৰ যোগ কৰি দি 1 2 3 4 5 6 ছটা নম্বৰ যোগ কৰি 6ৰে হৰণ কৰি দিলে আমি গড় পাই গলো। কিন্তু ইয়াত তেনেধৰণে নহব। ইয়াত 10 নম্বৰকৈ 5 জনে পাইছে, তো চিধা চিধি আমাৰ মনলৈ আহিব যে 10 নম্বৰকৈ যিহেতু 5 জনে পাইছে, গতিকে 10 নম্বৰকৈ 5টা আমি যোগ কৰিব লাগিব। তেনেকৈ 15 নম্বৰকৈ আমি 20টা যোগ কৰিব লাগিব, নহয় জানো? গতিকে এই 15 নম্বৰ পৰা এই 20 জন ছাত্ৰ ছাত্ৰী যে দিছো, এই 20 সংখ্যাটো হৈছে ভাৰ। এইখিনি আমি কি বুলি ক'ম? ভাৰ বা weight বুলি ক'ম। ইতিমধ্যে মই ক'লো যে যোগফল উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, 5 জন ছাত্ৰ ছাত্ৰীয়ে 10 নম্বৰ যিহেতু পাইছে, 10টা 5 মই যোগ কৰিব লাগিব, নহয় জানো? 5টা 10 মই যোগ কৰিব লাগিব, কিন্তু তাকে নকৰি মই যোগফল উলিয়াওঁতে কি কৰিম, 10ৰ লগত 5 পূৰণ কৰি দিম। তেনেকৈ 15 যিহেতু 20 জনে পাইছে, 15ৰ লগত মই 20 পূৰণ কৰিম, আৰু গতিকে এই গোটেইখিনি আমি এইটো পদ্ধতিৰে যোগ কৰি লম। তেতিয়া আমি মুঠ প্ৰাপ্ত নম্বৰটো, আৰু মুঠ প্ৰাপ্ত নম্বৰটোক আমি কি কৰিম, মুঠ কিমানজন ছাত্ৰ ছাত্ৰী আছে সেইটোৰে আমি হৰণ কৰিম। ইয়াত মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে আমি হিচাপ কৰি উলিয়াই লওঁ। মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি কিমানজন পালো, ইয়াতে 54 জন, আৰু তেতিয়াহ'লে আমি ইয়াক কি কৰি দিব লাগিব, 54ৰে হৰণ কৰি দিব লাগিব। কিন্তু এই পদ্ধতিটো কৰিবলৈ হ'লে আমি এইদৰে যদি বাৰে বাৰে লিখি থাকো, আমাৰ খুব দীঘল হৈ যাব, নহয়নে বাৰু? তাকে নকৰি আমি কি কৰিম, এই চাৰ্টখনতে আমি প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মন কৰিবা, আমি এই প্ৰাপ্ত নম্বৰখিনিক xi বুলি অভিহিত কৰিম, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোক আমি fi বুলি অভিহিত কৰিম। একচুৱেলি f শব্দটো আহিছে ফ্ৰিকুৱেঞ্চিৰ পৰা, অৰ্থাৎ 10 নম্বৰটো কিমান ফ্ৰিকুৱেণ্টলি আহিছে, চ' ডেট ইজ কল্ড ফ্ৰিকুৱেঞ্চি, বা অসমীয়াত যাক বাৰম্বাৰতা বুলি কয়। চ' f শব্দটো আহিছে ফ্ৰিকুৱেঞ্চি বা বাৰম্বাৰতাৰ পৰা। তেতিয়াহ'লে 10 নম্বৰৰ বাৰম্বাৰতা কিমান, 5, সেইকাৰণে মই লিখিম fi। এতিয়া আমাৰ কৰাৰ সুবিধাৰ্থে আমি ইয়াত এটা কলম বনাই ল'ম, fi into xi বুলি এটা কলম বনাই ল'ম। আচলতে এই যে 10 আৰু 5 পূৰণ কৰিছো, এই পূৰণ ফলখিনি আমি ইয়াতে লিখি ল'ম। এতিয়া প্ৰথম যিটো নম্বৰ কেটেগৰী আছিলে 10 নম্বৰ, সেই 10 নম্বৰ পৰা ছাত্ৰ ছাত্ৰী যিহেতু 5 জন আছিলে, 10 পূৰণ 5 অৰ্থাৎ fi into xi আমাৰ ইয়াতে কিমান হৈ যাব, 50, নহয়নে বাৰু? 15 আৰু 20 পূৰণ কৰিলে আমি কিমান পাই যাম, 300। 18 আৰু 5, 5 18 গুণ 90, 22 আৰু 10, এইটো হৈ যাব আমাৰ 220, 24 আৰু 12, 12 4 গুণ 48 8, 12 2 গুণ 24, 24 4 28, 288, নহয়নে বাৰু? আৰু 15 2 গুণ 30, গতিকে আমাৰ পূৰণফলটো ওলাই গ'ল। এতিয়া আমি উলিয়াব লাগে কি, আমি উলিয়াব লাগে এই fi xi মুঠ যোগফলটো। মুঠ যোগফলটো উলিয়াবৰ কাৰণে এটা চিম্বল ইউজ কৰা হয়, চিন দিয়া হয়, এইটো সামেশন বুলি পঢ়ে, গ্ৰীক লেটাৰ সিগমা, যাক গণিতত সামেশন বুলি পঢ়া হয়। সাম উলিয়াবলৈ অৰ্থাৎ যোগফল উলিয়াবলৈ এই চিম্বলটো ব্যৱহাৰ কৰা হয়। ইয়াতে মই fi xi সামেশন অফ fi xi যদি লিখো, তেতিয়াহ'লে এই যোগফলটো আমি ইয়াতে লিখিব পাৰিম। এতিয়া আমি যোগফলটো কিমান পাইছো কৰি লওঁ, 978 আমাৰ যোগফল। আৰু ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যা যোগ কৰি থৈ দিছো, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো আমি সামেশন অফ কি বুলি লিখিব লাগিব, ইয়াক লিখিব লাগিব আমি সামেশন অফ fi, নহয়নে বাৰু? যিহেতু ইয়াত এই কলমটো fi হয় আৰু এইখিনি fi মান, তো সামেশন অফ fi আমি কিমান পালো, 54। এতিয়া আহো আমাৰ সূত্ৰটো, ছাত্ৰ ছাত্ৰীৰ গড় নম্বৰ উলিয়াবৰ কাৰণে আমি ইয়াত কি সূত্ৰ ব্যৱহাৰ কৰিম। তো সূত্ৰটো হ'ল এভাৰেজ ইজ ইকুৱেল টু
weighted average উলিয়াবৰ কাৰণে এই ধৰণৰ সূত্ৰটো ব্যৱহাৰ কৰে সো এভাৰেজ এভি বুলি লিখিলো এভাৰেজ ইজ ইকুৱেল টু আমাৰ হৈ যাব এইটো summation of fi xi by summation of fi বহুতে এইটো n বুলিও লিখে গতিকে ইয়াত by n বুলি লিখি দিলো কোনো আপত্তি নাই সো এতিয়া আমি মানখিনি বহাই দিম আমি যোগ কৰি পাইছিলো 978 আৰু ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা হৈ গ'ল 50 এতিয়া এইটো হৰণ কৰি দিলে আমি উত্তৰটো পাই যাম আমি প্ৰথমতে লঘিষ্ঠ আকাৰলৈ লৈ যাম 2 ৰে কৰি দিলে 2 দুগুণ 4 2 7 গুণ 14 ইয়াক 2 ৰে কৰি দিম 2 4 গুণ 8 17 হ'ল 2 8 গুণ 16 18 হ'ল 2 9 গুণ 18 এতিয়া 8 9 17 4 21 আৰু এইটো 28 ইয়াক দুইটা কাকো 3 ৰে যাবগৈ দেই 8 9 17 17 4 21 আৰু 7 2 9 ডিভিজিবিলিটি যেহেতু আমি জানো তো ডিভিজিবিলিটি নিয়ম অনুসৰি ইয়াক 3 ৰে হৰণ গুচি যায় 3 ৰে আকৌ কৰি দিম 3 9 গুণ 27 ইয়াকো 3 ৰে যাবগৈ 3 গুণ 3 3 6 গুণ 18 3 3 গুণ 9 so 163 by 9 so divide কৰি দিও 9 ৰে ইয়াক 9 ৰে divide কৰি দিয়া simply 9 ৰে 163 9 গুণ 9 9 গুণ 73 9 8 গুণ 72 নহয় নে বাৰু so আমি পালো আনসাৰটো হ'ব আমাৰ ইয়াত কি 18 সমষ্টি ইয়াতে বিয়োগ কৰি কিমান আহিব 1 আহিব 18 সমষ্টি 9 ভাগৰ 1 বা এইটোক আমি দশমিকলৈ লৈ যাব পাৰো দুটা দশমিক স্থানত ওলাও বুলি ভাবো ইয়াত দশমিক দিলে শূন্য হ'ল নহয় নে বাৰু তেতিয়াহ'লে 9 গুণ 9 হ'ব এই বস্তুটো ৰিপিট হৈ গৈ থাকিব 1 আহিব আকৌ শূন্য হ'ব সো তেতিয়াহ'লে আমি পাম 18.11 সো গড় নম্বৰ আমাৰ কিমান হৈ যাব 18.11 তো এইদৰে আমি ভাৰযুক্ত গড় উলিয়াব পাৰো এনেকুৱা ধৰণৰ প্ৰশ্ন যে হ'ব পাৰে হেতু গ্যাৰান্টি আছে সো প্ৰশ্নটো কি the average weight of 20 boys is 45 kg and the average weight of 30 girls is 40 kg আপনি 20 জন ছাত্ৰৰ গড় ওজন 45 kg আৰু 30 জন ছাত্ৰীৰ গড় ওজন 40 kg what is the average weight of all the students তো তেতিয়াহ'লে ইয়াৰ গোটেই ষ্টুডেণ্টখিনিৰ এভাৰেজ weight উলিয়াব লাগে ক্ষেত্ৰত আমি এপ্লাই কৰিবলগীয়া ইজি প্ৰসেসটো হ'ল প্ৰথমতে আমি বয় আৰু গাৰ্লছৰ অনুপাতটো উলিয়াম সংখ্যাৰ অনুপাতটো 20 আৰু 30 নহয় বাৰু অনুপাত উলিয়ালে আমি পালো 2:3 এতিয়া আমি ল'ৰাৰ সংখ্যা দুজন আৰু ছোৱালীৰ সংখ্যা তিনিজনী বুলিয়ে ধৰিম তো হেতু হিচাপত আমাৰ এভাৰেজ কেনেকৈ উলিয়াব লাগে ইতিমধ্যে আমি ওয়েটেড এভাৰেজৰ ফৰ্মুলাটো গম পালো যে যদি দুজন ল'ৰা থাকে তেতিয়াহ'লে মুঠ ওজনটো কিমান হ'ব 45 পূৰণ 2 হ'ব কাৰণ সিহঁতৰ গড় ওজন কিমান 45 কেজি দিয়া আছিল নহয় জানো সো এই কাৰণে মই দুজন ল'ৰা ছোৱালীৰ ওজন কিমান লিখিম 2 পূৰণ 45 20 পূৰণ 45 লিখিও অংকটো কৰিব পাৰি কিন্তু মই ইজি কৰিবৰ কাৰণে অনুপাতটো পৰাহে কৰিম তাৰ পিছত ছোৱালী 30 জনী তাৰ অনুপাতটো আমি কিমান পাইছো 3 গতিকে 3 পূৰণ 40 এতিয়া তলত আমি লিখি দিম 2 যোগ 3 অকমানটো ছুটি হ'ব নহয় নে 20 আৰু 30 যোগ কৰি 50 লিখাতকৈ এটো হৈ গ'ল 245 গুণ 90 যোগ এটো হৈ গ'ল 120 আৰু এটো হৈ গ'ল 5 এতিয়া আমি যদি যোগ কৰি দিও 90 আৰু 120 কিমান হ'ব 210 তলত 5 টা কাটি দিয়া 5 4 গুণ 20 5 2 গুণ 10 তেতিয়াহ'লে আমি কিমান পালো এভাৰেজ weight of boys and girls what is the average weight of all the students that is 42 kg so 42 kg কোনটো অপচন অপচন বি সো এটো আমাৰ শুদ্ধ অপচন ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো আছে a fruit seller mixes 40 kg apples at rupees 120 per kg with 60 kg apples at rupees 150 per kg 120 টকা প্ৰতি কেজি দামৰ 40 কেজি আপেল 150 টকা প্ৰতি কেজি দামৰ 60 কেজি আপেলৰ লগত ফল বেপাৰীজনে মিলাই দিলে তাৰ পিছত এতিয়া হৈছে what is the average cost per kilogram প্ৰতি কিলোগ্ৰামৰ এভাৰেজ কষ্টনো কিমান হ'ব এভাৰেজ কিনা দাম কিমানকৈ পৰিছে আমি একে পদ্ধতি এপ্লাই কৰিম ইয়াত মুঠ কিমান এইখিনি আপেল 40 কেজি আৰু এইখিনি 60 কেজি তেতিয়াহ'লে আমি নিয়তৰ অনুপাতটো উলিয়াই লম তো ৰেশিও হৈ যাব 40 by 60 নহয় নে এই দুটা কাটি দিয়া 2 2 গুণ 4 2 3 গুণ 6 again 2:3 এতিয়া আমি একে এভাৰেজ উলিয়াবৰ কাৰণে আমি কি কৰিম এটা ক্যাটাগৰী আছিল 120 টকা প্ৰতি কেজি আৰু হেতু ৰেশিও কিমান আছিল 2 নহয় জানো আৰু আনটো আছিল 150 টকা প্ৰতি কেজি
সো 150 পূৰণ ৰেচিঅ কিমান ইয়াৰ 3 আৰু তলত 2 যোগ 3 কৰি দিম এতিয়া আমি পাই গলো ইয়াত হৈ গ'ল 240 আৰু এটা হৈ গ'ল 3 × 2 = 45 450 তলত হৈ গ'ল 5 নহয় বাৰু সো যোগ কৰি দিওঁ 690 হৰণ 5 এটা 5ৰে সিম্পল কে হৰণ কৰি দিলে হ'ল 5 × 5 ইয়াত থাকিলে 1 আৰু 19 হৈ গ'ল এইটো 5 3 × 15 4 থাকিলে 40 হ'ল 5 8 গুণ 24 138 টকাকৈ পৰি যাব নহয় বাৰু 138 টকাকৈ পৰিব এতিয়া কলে এভাৰেজটো তো ইয়াত 138 টকা কোনটো অপচনত পৰিছে অপচন বি সো অপচন বি ইজ দা কাৰেক্ট ওয়ান এতিয়া আমি পিছৰ প্ৰশ্নটো লৈ যাম বন্ধুসকল এই কোৱেশ্চনটো হ'ল মিসিং নাম্বাৰ টাইপ মানে আমি মিসিং নাম্বাৰ ইয়াত নথকা এটা নাম্বাৰ বিচাৰিব লাগে question দিয়া আছে the average of 5 numbers is 24 if 4 of the numbers are 18 20 25 and 27 what is the fifth number so 5 নম্বৰ নম্বৰটো 5 নম্বৰ যেটো সংখ্যা এটো আমি বিচাৰিব লাগে 5টা সংখ্যা বুলি কৈছিলে নহয় আমাক 4টা দিয়া আছে পঞ্চমটো বিচাৰিব লাগে so তাৰ কাৰণে very simple way is what আমি প্ৰথমতে 5টা নম্বৰৰ গড় 24 বুলি কৈছে তেতিয়া সেই 5টা নম্বৰৰ যোগফলটো আমি উলিয়াই লম sum of 5 numbers sum of 5 numbers is equal to 5 into 24 so কিমান হৈ যাব 120 so sum of 4 numbers এটা সংখ্যাৰ যোগফল 90 হ'ল আৰু 5টা সংখ্যাৰ যোগফল 120 তেতিয়ালে মিসিং নাম্বাৰটো কিমান হ'ব so missing number is equal to 30 ঠিক আছে নে so এইটো এটা পদ্ধতি আৰু কিবা যদি শৰ্টকাট পদ্ধতি তোমালোকে জানা প্লিজ কমেন্ট বন্ধুসকল আমি ভিডিওটিৰ শেষ পৰ্যায়ত উপনীত হৈছো ভিডিওটিৰ পৰা যদি কোনোবা চাকৰি প্ৰত্যাশীৰ সামান্য সহায় হয় মোৰ কষ্ট সাৰ্থক হ'ব যদি ভিডিওটি ভাল লাগিল তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰিব যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ কামনা কৰি আজিলৈ সামৰিছো বাই বাই